ঈশ্বৰ আল্লাহ গড ভগৱানে মই তেখেতক সোধোতে তেখেতে মোক যিখিনি টাচিং কৰালে যিখিনি স্পৰ্শ কৰালে মেছেজ সদায় স্পৰ্শৰ আকাৰত আহে ইনটিউশ্যনত আহে সেইখিনি মই আপোনালোকক শুনোৱাবলৈ প্ৰয়াস কৰিছো आप अपनी डेट ऑफ बर्थ से कितना ছিংগাপুৰৰ কোনো দৰিদ্ৰ পৰিয়ালত জন্ম ল'ব ধৰ্ম শৰীৰৰ ধৰ্ম হ'ব খ্ৰীষ্টিয়ান খ্ৰীষ্টিয়ান ফেমিলিত তেখেতৰ জন্ম হ'ব জন্মৰ তাৰিখটো মোৰ মনলৈ আহিছিল বাবে লিখি ৰাখিছো পুনৰবাৰ কওঁ এয়া 100% সঠিক বেসঠিক মই নাজানো কিন্তু মোৰ ইনটিউশ্যনত যিখিনি আহিছিল মই লিখি ৰাখিছিলো 19 এপ্ৰিলৰ পৰা 19 মেৰ ভিতৰত 19 এপ্ৰিলৰ পৰা 19 মেৰ ভিতৰত 2026 চনত তেখেতৰ জন্ম হ'ব এজন পৃথিৱী বিখ্যাত পপ ষ্টাৰ হ'ব মাইকেল জেকসন নৰদৰে এজন অতি খ্যাত ইংৰাজী কলা সংস্কৃতি ইংৰাজী সংগীতৰ এজন অতি খ্যাতি সম্পন্ন বিশ্ববিখ্যাত পপ ষ্টাৰ হৈ জন্ম হ'ব তেওঁ জন্মৰ পৰা সংগীত বাদ্যযন্ত্ৰৰ প্ৰতি সাংঘাতিক আকৰ্ষণ থাকিব প্ৰায় 4 বছৰ মানৰ পৰা প্ৰসিদ্ধ হ'বলৈ আৰম্ভ কৰিব আৰু 13 বছৰৰ বয়সৰ পৰা পৃথিৱীত তেখেতৰ যশ তেখেতৰ পৃথিৱী বিখ্যাত হৈ পৰিব 13 বছৰ বয়সৰ পৰা তেখেতৰ যিটো বেণ্ড হ'ব সেই বেণ্ড ৱৰ্ল্ড মিউজিকেল বেণ্ড হিচাপে জনাজাত হ'ব ওৱান অফ দ্য বিগেষ্ট বেণ্ডছৰ ভিতৰত এটা বেণ্ড হ'ব আৰু তেওঁ 14 বছৰ বয়সৰ পৰা সেই মিউজিকেল বেণ্ডটো লৈ সমগ্ৰ পৃথিৱী ৱৰ্ল্ড টুৰ